हेलो व्यूअर्स पुनर्बार ड्रीम ऑटो वर्ल्ड यूट्यूब चैनल तो आपनालोक सकलोके स्वागतम जनाइछु। आपनालोके जदि जालुकबारी साइडर পৰা আহে তেনহলে বেহাৰবাৰী ব্ৰিজটো ক্ৰস কৰি আহিলে आपनालोके দেখা পাব ड्रीम ऑटो वर्ल्ड আৰু आपनालोके जदि খানাপাৰা সাইডৰ পৰা আহে টাটা মোটৰ শোरूम तो ক্ৰস কৰি আহিলে অপজিটতে ট্ৰাম বাইকৰ শোरूम তাৰ অপজিটতে আমাৰ ডিলাৰ ड्रीम ऑटो वर्ल्ड। আমাৰ ডিলাৰত কিছুমান নতুন নতুন গাড়ী ষ্টক আপডেট হৈছে। পুনৰবাৰ আপোনালোকৰ মাজলৈ সেই নতুন নতুন ষ্টকবোৰ লৈ আহিছো। আপোনালোকে আমাৰ ভিডিওটো চাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহলে বলক আকৌ আমি নতুন গাড়ী ষ্টকবোৰ চাওঁ। প্ৰথমতে আমি দেখাইছো হুন্ডাই ভাৰ্না 2013 মডেল ফাৰ্স্ট ওনাৰ গাড়ী হয়, পেট্ৰল ভেৰিয়েন্টত আছে, কোনো ধৰণৰ এক্সিডেন্টাল হিষ্ট্ৰি নাই, অৰিজিনাল পেইন্টতে আছে, চাব পাৰে। এখন S 1.4 মডেল হয়, 75000 কিলোমিটাৰ ৰানিং, এখন অলমোস্ট 2 to 3 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। এখনৰ আস্কিং প্ৰাইস হৈছে 3,80,000। আপোনালোকে চাব পাৰে, বিৰাটে ধুনীয়া কন্ডিশনত আছে, কোনো ধৰণৰ এক্সিডেন্টাল হিষ্ট্ৰি নাই। ইন্টেৰিয়ৰটো চাওক, ইন্টেৰিয়ৰটো বিৰাটে ধুনীয়া কন্ডিশনত আছে। আপোনালোকে চাব পাৰে, ইন্টেৰিয়ৰটো চাওক, বিৰাটে ধুনীয়া কন্ডিশনত আছে। नेक्स्ट आइছো Hyundai Accent 2018 मॉडल फास्ट ओनर गाड़ी है, एखनो पेट्रोल वेरिएंटते আছে, टायर कंडीशन बिराटे धुनिया, ओनली 33,000 चला गाड़ी है, एखन SX टॉप मॉडल गाड़ी है, सब बिराटे धुनिया कंडीशनत আছে, কোনো ধৰণৰ এক্সিডেন্টাল হিষ্ট্ৰি নাই, सील इंजिन, एखन অলমোস্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। सब बिराटे धुनिया कंडीशनत আছে, বঙাইগাঁও ৰেজিষ্ট্ৰেচন নাম্বাৰ, এখনো ইন্টেৰিয়ৰটো চাওক, ইন্টেৰিয়ৰটো বিৰাटे ধুনিয়া কন্ডিশন আছে, এখনো আস্কিং প্ৰাইস হৈছে 4,85,000। नेक्स्ट आइছো एल्टो K10 VXi 2019 मॉडल मेघालय रेजिस्ट्रेशन गाड़ी है, एखन অলমোস্ট 56,000 चला गाड़ी, फास्ट ओनर गाड़ी है, कोनो धৰণৰ एक्सीडेंटल हिस्ट्री নাই, सील इंजिन, पावर विंडो, पावर स्टीयरिंग गुटेखिनि पाइ जाओ, उइथ बैक कैमेरा, LCD स्क्रीनो लगोৱা আছে। আপোনালোকে আহিব পাৰে, গাড়ীখন চাব পাৰে, টেষ্ট ড্ৰাইভ ল'ব পাৰে। গাড়ীখন অলমোস্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। গাড়ীখনৰ ইন্টেৰিয়ৰটো চাওক, বিৰাটে ধুনীয়া কন্ডিশনত আছে। এখন গাড়ী আস্কিং প্ৰাইস হৈছে 3,75,000। नेक्स्ट आइছো ओमनी वैन, बिराटे डिमांडिंग गाड़ी है, 2017 मॉडल है, 8 सीटर गाड़ी, गाड़ीखन टायर कंडीशन बिराटे धुनिया হৈ আছে, কোনো ধৰণৰ এক্সিডেন্টাল হিষ্ট্ৰি নাই, এখন অলমোস্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। চাওক আপোনালোকে গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছো, চাওক ইন্টেৰিয়ৰটো বিৰাটে ধুনিয়া কন্ডিশনত আছে, এখনৰ আস্কিং প্ৰাইস হৈছে 2,75,000। नेक्स्ट आइছো एल्टो K10 VXi 2017 मॉडल पेट्रोल वेरिएंटत আছে, सील इंजिन, ओरिजिनल पेइंटते আছে, नॉन एक्सीडेंटल गाड़ी है, কোনো ধৰণৰ এক্সিডেন্টাল হিষ্ট্ৰি আপোনালোকে নাপায়। চাওক বিৰাটে ধুনীয়া কন্ডিশনত আছে, গাড়ীখন ৰানিং হৈছে 53,000, এখন অলমোস্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। এখন আমিনগাঁও ৰেজিষ্ট্ৰেচন গাড়ী হয়, গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছো, চাওক ইন্টেৰিয়ৰটো, এখনৰ আস্কিং প্ৰাইস হৈছে 3,55,000। চাওক नेक्स्ट आइছো i10 2012 मॉडल 75,000 चला गाड़ी है, टायर कंडीशन बिराटे धुनिया, कम बजेटत আপোনালোকে গাড়ী ল'ব বিচাৰিলে নহলে আহিব পাৰে, গাড়ীখন চাব পাৰে, আপোনালোকে টেষ্ট ড্ৰাইভ লৈ তাৰ পিছত আপোনালোকে পাৰচেজ কৰে। এখন অলমোস্ট 2 to 3 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। এখন আস্কিং প্ৰাইস আছে 2,75,000। ইন্টেৰিয়ৰটো অলপ দেখাই দিছো, ইন্টেৰিয়ৰটো চাওক বিৰাটে ধুনিয়া কন্ডিশনত। তেনেহলে আপোনালোকে আহক ভিউয়াৰ্স, পুনৰবাৰ আমাৰ ডিলাৰলৈ গাড়ী